নমস্কাৰ, মই গীতাৰ্থ বৰুৱা যুৱসাৰ্থীৰ এই অনলাইন ভিডিঅ' লেকচাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পলিটেকনিক এডমিশ্যন টেষ্টৰ কেমেষ্ট্ৰি পৰ্শ্যন মিক্সচাৰ্ছ নামৰ চেপ্টাৰটো চাম, যোনটো আমাৰ NCERTৰ ইজ মেটাৰ এৰাউণ্ড দ্য স্পিয়ৰ সেই চেপ্টাৰটোৰ পাৰ্ট হয়। ঠিক আছে, চ' এতিয়া আমি বিগিন কৰিম। লাষ্ট চেপ্টাৰত আমি মেটাৰৰ বিষয়ে পঢ়িছিলোঁ। মেটাৰ আমাৰ কি হয়, কিহেদি বনা হয়। আমি লাষ্ট চেপ্টাৰ পঢ়িছিলোঁ যে মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ। ঠিক আছে, আৰু মেটাৰ ডেফিনিশ্যন আমাৰ কি আছিলে, মেটাৰ হয় কি এনিথিং ডেট হেজ ৱেইট এণ্ড অকুপাইজ স্পেচ। স্পেচ মানে কি আমাৰ ভলিউম। ঠিক আছে, য'ত ৱেইট আৰু ভলিউম থাকে তাকে আমি কি বুলি কওঁ, মেটাৰ বুলি কওঁ। আমি লাষ্ট চেপ্টাৰত আমি পঢ়িছিলোঁ মেটাৰক আমি 3টা ৱেত ক্লাছিফাই কৰিছিলোঁ, ছলিড, লিকুইড আৰু গেছ। সেইটো আমাৰ ফিজিকেল ক্লাছিফিকেশ্যন আছিলে। ঠিক আছে, এইবাৰ আমি যোনটো ক্লাছিফাই কৰিম কেমিকেল ক্লাছিফিকেশ্যনটো চাম। এইটো চেপ্টাৰত মেটাৰৰ কেমিকেল ক্লাছিফিকেশ্যনটো কি হয়। চ' আমাৰ কেমিকেল ক্লাছিফিকেশ্যনটো কি হ'ব, কেমিকেলি আমি মেটাৰক 2 টাইপত ক্লাছিফাই কৰিব পাৰোঁ। ঠিক আছে, প্ৰথমটো হৈছে আমাৰ পিয়'ৰ ছাবষ্টেঞ্চেছ আৰু ছেকেণ্ডটো আমাৰ হৈছে ইমপিয়'ৰ ছাবষ্টেঞ্চেছ, বা আৰু এটা নাম দি ক'ব পাৰোঁ, সেইটো হৈছে মিক্সচাৰ্ছ। ঠিক আছে, এতিয়া পিয়'ৰ ছাবষ্টেঞ্চেছ মানে কি, পিয়'ৰ ছাবষ্টেঞ্চ মানে হৈছে য'ত আমাৰ এটা টাইপৰ পাৰ্টিকেল আছে। ঠিক আছে, ইট কনচিষ্ট অনলি ছিংগল টাইপ অফ পাৰ্টিকেল। আৰু ইমপিয়'ৰ ছাবষ্টেঞ্চখিনি মোৰ দেন 1 টাইপ পাৰ্টিকেল। চ' পিয়'ৰ ছাবষ্টেঞ্চ 1 টাইপ অফ পাৰ্টিকেল আৰু ইমপিয়'ৰ ছাবষ্টেঞ্চ মোৰ দেন 2 বা মোৰ দেন 2 টাইপ অফ পাৰ্টিকেলছ। ঠিক আছে, এতিয়া আমাৰ পিয়'ৰ ছাবষ্টেঞ্চৰ আমি এক্সাম্পল চাম। ঠিক আছে, চ' এক্সাম্পল আমাৰ কি কি হয়, আইৰণ বা হাইড্ৰজেন মলিকিউল বা ৱাটাৰ মলিকিউল, কাৰ্বন ডাই অক্সাইড, এইবোৰ চব কি হয় পিয়'ৰ ছাবষ্টেঞ্চ, বিকজ ইয়াত এটা টাইপৰ পাৰ্টিকেলে আছে। ছাপ'জ আমি এতিয়া আইৰণৰ টুকুৰা এটা চাওঁ হা, যদি আইৰণৰ আমাৰ টুকুৰাটোত চাওঁ, ইয়াত অকল আমি কি পাম, সৰু সৰু কি থাকিব, ইয়াত আইৰণ মলিকিউলছ থাকিব গোটেইটোতে সৰু, আৰু একেটা টাইপৰ পাৰ্টিকেল, সেইকাৰণে আমি কি বুলি কওঁ, এইটো পিয়'ৰ ছাবষ্টেঞ্চ হয়। যদি ঠিক তেনেদৰে আমি হাইড্ৰজেনৰ যদি কেনেবাকৈ আমি কণ্টেইনাৰ এটা ল'লোঁ, তাত হাইড্ৰজেন গেছ যদি ভৰাই দিওঁ, আমি কণ্টেইনাৰ দেখিম ইয়াত কি থাকিব, অকল হাইড্ৰজেন মলিকিউলছকেইটা ইয়াত আমি দেখা পাম। ঠিক আছে, এটা টাইপৰে ছাবষ্টেঞ্চ হৈ গ'ল। ঠিক সেনেকৈ যদি ছাপ'জ আমি এটা কণ্টেইনাৰ এটা লৈ লওঁ, ঠিক আছে, কণ্টেইনাৰটোত আমি পানী ৰাখি দিওঁ, তো পানীৰ আমি ইয়াত কি দেখা পাম, অকল H2ৰ মলিকিউল দেখা পাম। এটা টাইপৰ ছাবষ্টেঞ্চ হয়, এইটো এটা কি হ'ব, পিয়'ৰ ছাবষ্টেঞ্চ হ'ব। ঠিক আছে, তো সেনেকৈয়ে কাৰ্বন ডাই অক্সাইডো। এতিয়া আমি নেক্সট ইমপিয়'ৰ ছাবষ্টেঞ্চৰ এক্সাম্পল চাম। ফাৰ্ষ্ট এক্সাম্পল হৈছে আমাৰ টি, চাহ। ঠিক আছে, চাহ এতিয়া কিয় ইমপিয়'ৰ ছাবষ্টেঞ্চ, বিকজ ইয়াত বহুত বস্তু মিক্স হৈ আছে, যেনেকৈ আমাৰ চাহ হৈ গ'ল, চাহপাত হৈ গ'ল, তাৰপিছত গাখীৰ, চেনি, চব বস্তু মিক্স হৈ থাকে, সেইকাৰণে কি হ'ব, চাহ আমাৰ এটা টাইপৰ ইমপিয়'ৰ ছাবষ্টেঞ্চ হ'ব। ঠিক আছে, আৰু নেক্সট কি হ'ব, যেনেকৈ মিল্ক, এতিয়া গাখীৰত কি থাকে, ডিফাৰেণ্ট টাইপৰ প্ৰ'টিন, কাৰ্বহাইড্ৰেটছ, লিপিড, তো সেইকাৰণে আমাৰ মিল্কো কি হ'ব, এটা টাইপৰ ইমপিয়'ৰ ছাবষ্টেঞ্চ হ'ব। নেক্সট যদি আমি এক্সাম্পল চাওঁ, এয়াৰ। ঠিক আছে, যোনটো হাৱা, এটমছফিয়াৰ আমাৰ তাত আছে, তাত কি থাকে, ডিফাৰেণ্ট টাইপ অফ গেছ থাকে, ডাষ্ট পাৰ্টিকলছ থাকে, তো আমাৰ এয়াৰো কি হ'ব, এটা টাইপৰ ইমপিয়'ৰ ছাবষ্টেঞ্চ হ'ব। এতিয়া যোনখিনি আমাৰ পিয়'ৰ ছাবষ্টেঞ্চ আছে, সেইখিনিক আমি ফাৰ্ডাৰ ক্লাছিফাই কৰিব পাৰোঁ। ঠিক আছে, কিহত ক্লাছিফাই কৰোঁ, এটা হৈছে আমাৰ এলিমেণ্টছ আৰু নেক্সট হৈছে আমাৰ কম্পাউণ্ডছ। ঠিক আছে, ইহঁতৰ দুইটাতে এটা টাইপৰ পাৰ্টিকেলে থাকে। আমি আমাৰ ইমপিয়'ৰ ছাবষ্টেঞ্চখিনি 2টা টাইপত ক্লাছিফাই কৰোঁ। এটা হৈছে আমাৰ হোম'জিনিয়াছ মিক্সচাৰ আৰু এটা হৈছে আমাৰ হেটেৰ'জেনাছ মিক্সচাৰ। ঠিক আছে, এতিয়া কি হয়, গোটেই চেপ্টাৰটো আমাৰ হোম'জিনিয়াছ আৰু হেটেৰ'জেনাছ মিক্সচাৰৰ ওপৰতে পঢ়িব লাগিব, কিন্তু প্ৰথমতে চাই লওঁ আমাৰ এলিমেণ্টছ আৰু কম্পাউণ্ডছ কি হয়। এলিমেণ্টছ মানে কি হ'ল, য'ত আৰু ফাৰ্ডাৰ মানে আমি এইটোক ব্ৰেকডাউন কৰিব নোৱাৰোঁ। ঠিক আছে, এটা টাইপৰ এটমেদিয়ে কম্প'জ হৈ আছে বুলি ক'ব পাৰোঁ। ঠিক এটম নহয়, মানে জাষ্ট আৰু এলিমেণ্টছক আমি ফাৰ্ডাৰ ব্ৰেকডাউন কৰিব নোৱাৰোঁ। এক্সাম্পল আমাৰ কি হৈ যাব, যেনেকৈ আমি প্ৰথম ওপৰত এক্সাম্পলকেইটা লিখিছিলোঁ, লগতে হাইড্ৰজেন মলিকিউল, অক্সিজেন মলিকিউল, এইখিনি কি হ'ব, আমাৰ এলিমেণ্টছ। ইয়াক আৰু আমি ফাৰ্ডাৰ ব্ৰেকডাউন কৰিব নোৱাৰোঁ। যেনেকৈ আমাৰ আৰু কিন্তু কম্পাউণ্ডছত আমাৰ কি হ'ব, কম্পাউণ্ডছত কি হয়, আমি কেমিকেল প্ৰচেছ দি এহেঁতক আৰু ব্ৰেকডাউন কৰিব পাৰোঁ। যেনেকৈ আমাৰ হাইড্ৰজেন মলিকিউলক আমি কৰোঁ বুলি ক'লে ব্ৰেকডাউন কৰিব পাৰোঁ, যদি কেমিকেল প্ৰচেছ আমি ইউজ কৰোঁ। চ' ৱাটাৰ মলিকিউলক আমি হাইড্ৰজেন আৰু অক্সিজেনলৈ ব্ৰেকডাউন কৰিব পাৰোঁ। ঠিক তেনেদৰে কাৰ্বন ডাই অক্সাইডো আমি কাৰ্বন আৰু অক্সিজেনক কেমিকেল প্ৰচেছ দি আমি ব্ৰেকডাউন কৰি দিব পাৰোঁ বা ভাঙি দিব পাৰোঁ, কিন্তু আমাৰ এলিমেণ্টছখিনিক আমি ভাঙিব নোৱাৰোঁ। তোমালোকে কোনোবাই ক'ব পাৰা যে হাইড্ৰজেন মলিকিউলটো দেখোন আমি হাইড্ৰজেন বুলি ব্ৰেকডাউন কৰিব নোৱাৰোঁ, কিন্তু হাইড্ৰজেন বুলি ব্ৰেকডাউন কৰিব আমি নোৱাৰোঁ, বিকজ হাইড্ৰজেন আমাৰ যোনটো গেছ আছে এইটো H2 ফৰ্মত থাকে সদায়। কিন্তু আমি যদি কাৰ্বন ডাই অক্সাইডক চাওঁ, কাৰ্বন ডাই অক্সাইডকো আমি ঠিক তেনেদৰে ইলেক্ট্ৰলাইচিছ দি পিনি কাৰ্বন আৰু অক্সিজেন মলিকিউলত
কনভাৰ্ট কৰিব পাৰোঁ তে আমি এলিমেণ্টছখিনিকো ফাৰ্ডাৰ তিনিটা টাইপত ক্লাছিফাই কৰিব পাৰোঁ এটা হৈছে মেটেল এটা হৈছে নন মেটেল আৰু এটা হৈছে আমাৰ মেটেলইডছ এতিয়া মেটেলইডছ কি হয় য'ত মেটেল আৰু নন মেটেলৰ দুইটাৰে কেৰেক্টাৰ থাকে ঠিক আছে আধা মেটেল থাকিব আধা নন মেটেল থাকিব যেনেকৈ আমাৰ এক্সাম্পল হৈছে সিলিকন এতিয়া আমাৰ হোমোজিনিয়াছ আৰু হেটেৰোজিনিয়াছ মিক্সচাৰৰ মাজত ডিফাৰেন্সটো কি হোমোজিনিয়াছ মিক্সচাৰৰ সিংগল ফেজ থাকে মানে এটাই ফেজ থাকে এটা ইউনিফৰ্ম কম্পজিশ্যন থাকে এটা ইউনিফৰ্মিটি এটা আছে ঠিক আছে সব একে টাইপৰে হয় টাইপ ইন দ্য সেন্স কি আমি ভাল ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ যেটো এক্স্যাক্টলি আমি গম পাওঁ যে দুটাতকৈ বেছি বস্তু মিক্স হৈ আছে কিন্তু এক্স্যাক্টলি আমি ক'ব নোৱাৰোঁ কাৰণ তাত ইউনিফৰ্ম কম্পজিশ্যন এটা থাকে ঠিক আছে কিন্তু আমাৰ হেটেৰোজিনাছ মিক্সচাৰত কি হ'ব তাত এটাতকৈ বেছি ফেজ থাকিব ঠিক আছে তাত যোন ইউনিফৰ্ম কম্পজিশ্যন আছে সেইটো মেইনটেইন হৈ নাথাকিব তো সেইটো নন ইউনিফৰ্ম হ'ব কম্পজিশ্যনটো আৰু মানে এক্সাম্পল চাব গ'লে মানে এতিয়া সল্ট আৰু যদি আমি নিমখ পানীৰ এটা এক্সাম্পল লওঁ সেইটো আমাৰ হোমোজিনাছ হ'ব ঠিক আছে আৰু যদি চেণ্ড বালি আৰু যদি পানীৰ এটা এক্সাম্পল লওঁ সেইটো আমাৰ হেটেৰোজিনাছ হ'ব নেক্সট আমি চাম মিক্সচাৰ আৰু কম্পাউণ্ডৰ মাজত ডিফাৰেঞ্চখিনি কি হয় কম্পাউণ্ডছত হ'লে এলিমেণ্টছে ৰিয়েক্ট কৰি পিনি নতুন কম্পাউণ্ড হয় যেনেকৈ হাইড্ৰজেনে অক্সিজেনৰ ৰিয়েক্ট কৰি H2O মলিকিউলটো বনায় আমি ইকুৱেশ্যনটো বেলেঞ্চ কৰি দিব পাৰোঁ ইয়াত 2 এটা দি দিলোঁ এইফালে 4 এটা দিলোঁ ইকুৱেশ্যনটো বেলেঞ্চ হৈ গ'ল কিন্তু মিক্সচাৰবিলাকত কেমিকেল প্ৰপাৰ্টি একো চেঞ্জ হৈ যোৱা নাই জাষ্ট অকল ফিজিকেল মিক্সিং এটা হৈছে কোনো নতুন কম্পাউণ্ড ইয়াত বনা নাই মিক্সচাৰত কেতিয়াও নতুন কম্পাউণ্ড নবনে কম্পাউণ্ডত যোনটো নতুন ছাবষ্টেঞ্চ ফৰ্ম হয় ঠিক আছে এইটো টোটেলি ডিফাৰেণ্ট হয় আগৰ পেৰেণ্ট মলিকিউলকেইটাতকৈ যেনেকৈ যদি ওপৰৰ এক্সাম্পলটোতে দি চাওঁ হাইড্ৰজেন এটা বহুত কম্বাষ্টেবল গেছ হয় ঠিক আছে সোনকালে জুই ধৰি লয় ঠিক আছে কিন্তু আৰু অক্সিজেনো ইট হেল্পছ ইন বাৰ্ণিং ঠিক আছে তো এই দুটা যোনকেইটা হাইড্ৰজেন আৰু অক্সিজেন সিহঁতি বাৰ্ণিঙত হেল্প কৰি আছে কিন্তু অপজিট যদি চাওঁ ৱাটাৰেটো পানীয়ে কি হয় জুইক নুমুৱায় তো কমপ্লিটলি ডিফাৰেণ্ট হয় সিহঁতৰ আগৰ পেৰেণ্ট মলিকিউলকেইটাৰ পৰা ঠিক আছে কিন্তু মিক্সচাৰবিলাকত যোনটো নতুন মিক্সচাৰ বনে সেইটো তাৰ আগৰ যোনকেইটা পাৰ্টিকল দি বনাইছে ছাপ'জ সল্ট আৰু যদি আমি পানী আৰু নিমখৰ যদি এটা এক্সাম্পল লওঁ তাত যোনটো মিক্সচাৰ বনিব সেইটোত পানীৰো প্ৰপাৰ্টি থাকিব আৰু সল্টৰ প্ৰপাৰ্টি কমপ্লিটলি ডিফাৰেণ্ট নহয় মানে ঠিক আছে আৰু কম্পজিশ্যনৰ ক্ষেত্ৰত মিক্সচাৰবিলাক ভেৰিয়েবল কম্পজিশ্যন থাকিব কিন্তু কম্পাউণ্ডছবিলাক কি হ'ব সিহঁতৰ কম্পজিশ্যন সদায় ফিক্স থাকিব H2O মলিকিউলৰ সদায় দুটা হাইড্ৰজেন এটম আৰু এটা অক্সিজেন এটমেই থাকিব কিন্তু যদি আমি মিক্সচাৰবিলাক চাওঁ তেওঁলোক বেলেগ বেলেগ কম্পজিশ্যনৰ হ'ব বা কেতিয়াবা 1 কেজি নিমখত আমি 2 লিটাৰ পানী দি দিব পাৰোঁ বা কেতিয়াবা কেনেকুৱা হ'ব 20 গ্ৰাম নিমখত আমি 100 ml পানী দিছোঁ চ' মিক্সচাৰ ভেৰিয়েবল কম্পজিশ্যন থাকে কম্পাউণ্ডছবিলাকক ছেপাৰেট কৰিবলৈ সদায় আমি কেমিকেল প্ৰচেছ বা ইলেক্ট্ৰকেমিকেল ৰিয়েকশ্যন ইউজ কৰোঁ মানে অথনি যোনটো পইণ্ট কৈ আছোঁ যদি ইলেক্ট্ৰিচিটি ইউজ কৰিব লাগিব যদি আমি ৱাটাৰ মলিকিউল ছেপাৰেট কৰিব লাগিব কিন্তু মিক্সচাৰবিলাক ফিজিকেল মেথডেদিয়ে ছেপাৰেট হৈ যায় আমি আৰু সেইটো পইণ্টৰ ওপৰতে গোটেই আমাৰ ডিছকাশ্যনটো হ'ব নেক্সট আমি আহোঁ টাইপ অফ মিক্সচাৰলৈ আমাৰ মিক্সচাৰ বৰ্ডলি আমি দুটা টাইপত ক্লাছিফাই কৰিছোঁ আমি পঢ়িছোঁৱেই অলৰেডি এটা হৈছে আমাৰ হোমোজিনাছ মিক্সচাৰ এটা আমাৰ হেটেৰোজিনাছ মিক্সচাৰ ঠিক আছে এটা হোমোজিনাছটোত আমাৰ কি হয় অকল এটা ফেজ থাকে আৰু হেটেৰোজিনাছটোত কি হয় এটাতকৈ বেছি ফেজ থাকে চ' আমাৰ যোনটো হোমোজিনাছ মিক্সচাৰ থাকে তাত এটাই ফেজ থাকে ঠিক আছে এতিয়া হোমোজিনাছ মিক্সচাৰক আমি ট্ৰু সলিউশ্যন বুলিও ক'ব পাৰোঁ ঠিক আছে ট্ৰু সলিউশ্যন হোমোজিনাছ মিক্সচাৰটো আমি ট্ৰু সলিউশ্যন বুলি আৰু হেটেৰোজিনাছৰ দুটা টাইপ আছে এটা হৈছে আমাৰ কলইডছ আৰু এটা হৈছে আমাৰ ছাছপেনশ্যন তো আমি বেচিকেলি এই তিনিটা বস্তুৰ এতিয়া ডিফাৰেঞ্চবিলাক পঢ়িব লাগে ট্ৰু সলিউশ্যন কলইডছ আৰু ছাছপেনশ্যন প্ৰথম আমি চাম এতিয়া পাৰ্টিকল চাইজ ঠিক আছে প্ৰথম পইণ্ট আমি চাম তাৰ পাৰ্টিকল চাইজকেইটা কেনেকৈ ডিফাৰ কৰে তিনিটাতে এতিয়া যদি আমি এইটো চাওঁ হোমোজিনাছত সবতকৈ বেছি সৰু থাকিব কলইডত অকণমান ডাঙৰ মানে মাজত থাকিব আৰু ছাছপেনশ্যনত সবতকৈ ডাঙৰ হ'ব তো চাইজটো অভাৰঅল চাব গ'লে -10⁻⁻9 মিটাৰ কলইডছত 10⁻⁻7ৰ পৰা 10⁻⁻9ৰ ভিতৰত হ'ব ঠিক আছে সিহঁতৰ মাজত থাকিব আৰু ছাছপেনশ্যন সিহঁততকৈ ডাঙৰ হ'ব তেতিয়া এইটো কিমান হ'ব আমাৰ more than 10⁻⁻7 মিটাৰ ঠিক আছে আমি পাৰ্টিকল চাইজটো যদি ডায়েগ্ৰামেটিকেলি চাওঁ তেতিয়া আমি দেখা পাম যে ট্ৰু সলিউশ্যনত সবতকৈ বেছি সৰু থাকিব কলইডছত তাতকৈ অলপ বেছি ডাঙৰ আৰু ছাছপেনশ্যনত সবতকৈ বেছি ডাঙৰ হ'ব এই যোনটো পইণ্ট হয় এইটো বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া আমি গম পাম কেলে ঠিক আছে এতিয়া আমি তিনিটা সলিউশ্যনৰে ট্ৰান্সপাৰেঞ্চিটো চাম ঠিক আছে ট্ৰান্সপাৰেঞ্চি ট্ৰু সলিউশ্যনটো ট্ৰান্সপাৰেণ্ট হয় ঠিক আছে ট্ৰান্সপাৰেণ্ট মানে কি লাইট পাছ কৰিব পাৰে লাইট পাছ কৰিব কেলে পাৰে বিকজ এটা পাৰ্টিকল চাইজটো বহুত বেছি সৰু হয় কিন্তু কলইডছৰ ক্ষেত্ৰত সি কি হ'ব ই ট্ৰান্সলিউচেণ্ট হ'ব ট্ৰান্সলিউচেণ্ট মানে অলপ লাইট পাছ কৰিব পাৰে অলপ লাইট পাছ কৰিব নোৱাৰে মানে মাজত আৰু ছাছপেনশ্যনৰ ক্ষেত্ৰত কি হ'ব ছাছপেনশ্যন পুৰা অপেক হ'ব মানে লাইট একদমেই পাছ কৰিব নোৱাৰে কেলে নোৱাৰে সবতকৈ বেছি পাৰ্টিকল চাইজ ডাঙৰ সেইকাৰণে লাইট মলিকিউল যেফালি পাছ হ'ব নোৱাৰে এতিয়া আমি নেক্সট সিহঁতৰ ফিল্টাৰেশ্যন প্ৰপাৰ্টিজকেইটা চাম ঠিক আছে এক্সাম্পল লৈ পিনি আমি বুজিম প্ৰথমতে ট্ৰু সলিউশ্যনৰ এক্সাম্পল আমি লওঁ সল্ট আৰু ৱাটাৰ ঠিক আছে নিমখ পানীৰ আমি এক্সাম্পল লওঁ আৰু চাওঁ ফিল্টাৰেশ্যন কৰিব পাৰিবনে নাই যদি সল্ট আৰু ৱাটাৰ দি চাওঁ আমি ফিল্টাৰ পেপাৰ এটা দি পাছ কৰোঁ তেতিয়া আমাৰ কি হ'ব
পুৰা গোটেই সল্টাৰতে গোটেই সলিউশনটো তললে গুচি যাব মানে সেপাৰেট নহব ফিল্টাৰ পেপাৰতে ধৰি ৰাখিব নোৱাৰে বিকজ কেলে পাৰ্টিকল সাইজটো ইমানেই বেছি সৰু হয় ঠিক আছে ডাইৰেক্ট ফিল্টাৰ পেপাৰখনি পাছ হৈ গুচি যাব তেতিয়া যদি আমি কলয়েডৰ এক্সাম্পল লৈছোঁ যদি বোকা পানীখিনি আমি এটা ফিল্টাৰ পেপাৰেদি পাছ কৰি চাম মাড তেতিয়া আমাৰ কি হ'ব তাত বোকা পানীখিনি অলমোষ্ট পাছ হৈয়ে যাব মানে ফিল্টাৰেশ্যন ভালকৈ নহ'ব আমি মাড আৰু কমপ্লিটলি ছেপাৰেট কৰিব মানে মাড আৰু পানী যদি আমি বালি আৰু পানী লৈ চাওঁ ছাছপেনশ্যনৰ ক্ষেত্ৰত তাতে কি হ'ব বালিখিনি কিন্তু কমপ্লিটলি ওপৰত থাকি যাব আৰু পানীখিনি আমাৰ কমপ্লিটলি তললৈ আহি যাব মানে এটি ছেপাৰেট হৈ যাব কেলে ইয়াত পাৰ্টিকল চাইজটোৰ কথাই হৈছে কাৰণ ইমানেই ডাঙৰ পাৰ্টিকল চাইজ ফিল্টাৰ পেপাৰখনি পাছ নহয় এতিয়া আমি নেক্সট চাওঁ স্কেটাৰিং অফ লাইট যদি চাব যাওঁ আমাৰ ট্ৰু সলিউশ্যনে স্কেটাৰিং লাইট কৰিব পাৰিবনে ট্ৰু সলিউশ্যনে স্কেটাৰিং লাইট কৰিব নোৱাৰে কাৰণ কিয় কৰিব নোৱাৰে বিকজ দ্য পাৰ্টিকল চাইজটো বহুত বেছি কি হয় সৰু হয় ঠিক আছে সেইকাৰণে লাইটটো স্কেটাৰ কৰিব নোৱাৰে লাইটটো ইজিলি পাছ হৈ গুচি যায় ঠিক আছে কিন্তু কলয়েড আৰু সাসপেনশনত আমাৰ কি হ'ব যিহেতু এটা পাৰ্টিকল সাইজটো ডাঙৰ হেতি লাইটটো স্কেটাৰ কৰিব পাৰিব ঠিক আছে লাইটটো স্কেটাৰ কৰিব পাৰিব কলয়েডৰ স্কেটাৰিং অফ লাইটটোকে আমি কি ইফেক্ট বুলি কয় হেতুকে তিনডাল ইফেক্ট বুলি কয় কি বুলি কয় তিনডাল ইফেক্ট স্কেটাৰিং অফ লাইট as the light passes through any solution নহয় as the pass through any mixture হেতু কি বুলি কয় তিনডাল ইফেক্ট বুলি আমি এক্সাম্পল এটা লৈছা প্ৰথমটো আমাৰ কপাৰ সালফেট তাৰ পিছত আমাৰ মিল্ক আৰু ওয়াটাৰৰ এটা মিক্সচাৰ আছে তাত আমি যদি চাওঁ প্ৰথম যোনটো আমাৰ সাবস্টেন্স কপাৰ সালফেট হুইচ ইজ এ ট্ৰু সলিউশন ই কি কৰিব লাইটটো স্কেটাৰ কৰিব নোৱাৰিব ঠিক আছে কপাৰ সালফেটে কিয় তিনডাল ইফেক্ট দেখাব নোৱাৰে কাৰণ তাৰ পাৰ্টিকল সাইজটো বহুত বেছি সৰু হয় সৰু হোৱাৰ কাৰণে কি হৈছে লাইটটো ডাইৰেক্ট পাছ হৈ গৈছে তাত ষ্ট্ৰাইক কৰি পিনি বেলেগ জেগাত স্কেটাৰ্ড হৈ যোৱা নাই কিন্তু মিল্কৰ ক্ষেত্ৰত কি হ'ব মিল্ক ইজ এ টাইপ অফ কলয়েড হুইচ ইজ এক্সাম্পল অফ এমালশ্যন বুলি কয় লিকুইড আৰু লিকুইড মিক্সাৰ আছে মিল্কটো ঠিক আছে তাত কি হ'ব তাৰ পাৰ্টিকল সাইজটো ডাঙৰ হয় সেইকাৰণে কি হ'ব লাইটটো আহি তাত ষ্ট্ৰাইক হৈ পিনি লাইটটো ডিফাৰেণ্ট ডাইৰেকশ্যনে স্কেটাৰ হৈ যাব যেতিয়া ডিফাৰেণ্ট ডাইৰেকশ্যন স্কেটাৰ হৈ যাব তেতিয়া কি হ'ব পাথ অফ লাইট বিকাম হৈ যাব মানে লাইটটো আহিলে আমাৰ কলয়েডেল সলিউশ্যন বা সাসপেনশ্যনত গৈ পিনি হিট কৰিলে তাৰ পাৰ্টিকলছবিলাকৰ সাইজটো ডাঙৰ হয় সেইকাৰণে কি হ'ব আমাৰ আল্টিমেটলি স্কেটাৰিং অফ লাইট হ'ব স্কেটাৰিং অফ লাইট হোৱাৰ কাৰণে কি হ'ব আমাৰ পাথ অফ লাইটটো ভিজিবল হৈ যাব ঠিক আছে আমি যোনটো লাইটৰ পাথ হয় সেইটো আমি দেখা পাই যাম নিজৰ চকুৰে ঠিক আছে স্কেটাৰিং অফ লাইট আমাৰ কলয়েড সাসপেনশ্যন দুটাই কৰিব পাৰে বিকজ এটা পাৰ্টিকল সাইজটো ডাঙৰ কিন্তু মেইনলি আমি কওঁ তিনডাল ইফেক্ট কলয়েডে দেখা বিকজ সাসপেনশ্যন কেতিয়াবা কি হৈ যাব পাৰে ইমানেই ডাঙৰ হৈ যাব পাৰে অপেক হৈ যাব পাৰে কাৰণ আমি বহিছিলোঁ ন অপেক হ'ব লাইট কেতিয়াবা পাছেই হ'ব কিন্তু ইমানেই ডাঙৰ হ'ব ঠিক আছে তেতিয়া আমাৰ যেনিবা আমি মেইনলি কওঁ যে কলয়েডে তিনডাল ইফেক্ট দেখা কিনে কলয়েডৰ এক্সাম্পলকেইটা আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট আমি যদি আৰু এটা এক্সাম্পল চাওঁ ইয়াৰ লগতে আমি দেখিছোঁ যে কেতিয়াবা আমাৰ আন্ধাৰ ৰুম এটা যেতিয়া সৰু ফুটা এটা হৈ থাকে সেইফালে যেতিয়া পোহৰ আহি থাকে তেতিয়া আমাৰ কি হয় আমি যদি ভালকৈ চাওঁ আমি সেই ৰশ্মিৰ যোনটো পাথ হয় ঠিক আছে সেইটো আমি ভালকৈ দেখা পাই যাওঁ কেলৈ দেখা পাই যাওঁ ইয়াতো আমাৰ কি হৈছে তিনডাল ইফেক্ট হৈছে আৰু ইয়াত যোনবোৰ পাৰ্টিকলছবিলাক কোনবিলাক এটা যোনবোৰ আমাৰ এনভাইৰমেণ্টত গেছ মলিকিউল আছে বা ডাষ্ট মলিকিউল আছে ঠিক আছে ধূলি বালি যোনবিলাক সেই ধূলিবিলাকত সূৰ্যৰ ৰশ্মি আহি পিনি ষ্ট্ৰাইক কৰে আৰু সেইখিনি তাত কি হৈ যায় স্কেটাৰ্ড হৈ যায় ইয়াৰ এক্সাম্পলটো আমি দেখাব পাইছোঁ ইয়াত আমাৰ এখন এইটো তিনডাল ইফেক্টৰ এক্সাম্পল এইটো ক'ড হৈছে এখন গভীৰ জংঘল এটা মানে আমি সেই বস্তুটোকে আমি ইমেজিন কৰি ল'ব পাৰোঁ কোনটো বস্তু আমাৰ যোনটো ৰুমত ডাৰ্ক ৰুম এটাত যদি অকণমানি সৰু ফুটা এটা দি যদি লাইট আহি থাকে এতিয়া যদি আমি মিক্সাৰখিনি আমি মিক্সাৰ কৰিছোঁ এটা মোৰ দেন ওৱান টাইপ অফ পাৰ্টিকল এতিয়া আমি ক'ব পাৰোঁ যে এই যোনটো পাৰ্টিকল কম বা বেছি থাকে সেইটোক আমি বেলেগ বেলেগ নাম দি লৈছোঁ এই তিনিটা ক্ষেত্ৰতে এতিয়া আমাৰ ট্ৰু সলিউশ্যনৰ ক্ষেত্ৰত যোনটো পাৰ্টিকল আমাক কমকৈ থাকে আমি কমকৈ থকাটো কি বুলি কওঁ সলিউট বুলি কওঁ ঠিক আছে আৰু যোনটো বেছিকৈ থাকে তাক আমি কি বুলি কওঁ সলভেণ্ট বুলি কওঁ ঠিক আছে এতিয়া এক্সাম্পল এটা লৈ পিনি আমি চাওঁ সলিউটটো কিহত থাকে স্মল কোৱান্টিটি থাকে আৰু সলভেণ্টটো লাৰ্জ কোৱান্টিটি থাকে বেছিকৈ থাকে চ' আমি যদি ৱাটাৰ লৈ লওঁ তাত যদি আমি ধৰি লোৱা ছ'ডিয়াম ক্লৰাইড ওপৰৰ পৰা দি দিছোঁ এতিয়া ৱাটাৰ বেছি কোৱান্টিটি আছে সি কি বনি যাব সলভেণ্ট আৰু ছ'ডিয়াম ক্লৰাইডটোক আমি কি বুলি কওঁ সলিউট ঠিক তেনেদৰে কলয়েডৰ ক্ষেত্ৰত আমি যোনটো কমকৈ থাকে সেইটোক আমি কি বুলি কওঁ ডিছপাৰ্জ ফেজ বুলি কওঁ ঠিক আছে আৰু যোনটো বেছিকৈ থাকে আমি সেইটোক কি বুলি কওঁ ডিছপাৰ্জন মিডিয়াম বুলি কওঁ ঠিক আছে ডিছপাৰ্জ ফেজ আৰু ডিছপাৰ্জন মিডিয়াম সাসপেনশ্যনৰ ক্ষেত্ৰত কিন্তু এনেকুৱা একো নাম দিয়া নাই এটা ছাছপেণ্ডেড পাৰ্টিকল ছাছপেণ্ডেড মিডিয়াম বুলি কয় ঠিক আছে এতিয়া আমি কলয়েডৰ কিছুমান এক্সাম্পল চাম ঠিক আছে টাইপ চামৰ লগতে এক্সাম্পল চাম এই টেবুলখন বহুত বেছি ইম্পৰ্টেণ্ট বহুত কুৱেশ্যন আহে এইখনৰ পৰা মেজৰিটি কুৱেশ্যন এই টেবুলখনৰ পৰা আহিব ঠিক আছে চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ এক্সামৰ কাৰণে তো এতিয়া আমি এক্সাম্পলবিলাক এটা এটাকৈ চাই যাম এতিয়া প্ৰথম টাইপটো হৈছে এৰ'জল ঠিক আছে এতিয়া গেছ থাকে গেছত আমি সলিড বা লিকুইড যদি দি দিওঁ সেইটোক কি বুলি কয় এৰ'জল বুলি কয় ঠিক আছে এতিয়া এৰ'জলৰ ওপৰত এক্সাম্পলটো আমাৰ পেট 2019ত আহিছিলে ঠিক আছে 2019ৰ কুৱেশ্যন এইটোকে সুধিছিলে যে এৰ'জলত আমাৰ ডিছপাৰ্জ ফেজটো কি আৰু ডিছপাৰ্জিং মিডিয়ামটো কি ঠিক আছে চ' এৰ'জলৰ এক্সাম্পল কি হ'ব আমাৰ ফগ ক্লাউড আৰু মিষ্ট ঠিক আছে ফগ ক্লাউডৰ মিক্স আৰু আমি যোনবোৰ ডিঅ'ড্ৰেণ্ট ইউজ কৰোঁ ঠিক আছে স্প্ৰে ইউজ কৰোঁ সেইবিলাক কি হয় এইটোৰ এৰ'জলৰে এক্সাম্পল হয় য'ত আমাৰ গেছত কি মিক্স হৈ থাকে লিকুইড মিক্স হৈ থাকে ঠিক আছে
আৰু যদি এটা নেক্সট এক্সাম্পলটো যাওঁ যদি কেনেবা গেছত সলিড মিক্স হৈ থাকে হেতুকো কি বুলি কয় হেতুকো এৰোজল বুলিয়ে কয় ঠিক আছে যদি গেছত সলিড মিক্স হৈ থাকে হেতুকো এৰোজল আমাৰ এক্সাম্পল কি স্মোক আৰু যোনবোৰ গাড়ীৰ পৰা আমাৰ যোনবোৰ পাৰ্টিকলছ ওলায় মানে ধোঁৱা ওলায় ঠিক আছে সেইখিনিও কিয়ে হয় এটো এৰোজলৰে এক্সাম্পল হয় ঠিক আছে আৰু তাত কি তাত আমাৰ সলিড পাৰ্টিকলছ বিলাক কি কাৰ্বন পাৰ্টিকল আৰু গ্যাস বিলাক কি হয় ভেৰিয়াছ গ্যাসেছ ঠিক আছে স্মোকত আমাৰ তাৰপিছত আমাৰ নেক্সট এক্সাম্পলটো হৈছে ফোম মানে কি হয় একচুৱেলি যদি লিকুইড থাকে লিকুইড যদি ডিসপাৰ্জিং মিডিয়াম হয় যদি বেছিকৈ থাকে তাত যদি আমি গেছ ভৰাই দিওঁ ঠিক আছে শেভিং ক্ৰীমবিলাক যেনেকৈ এক্সাম্পল য'ত লিকুইড থাকে তাত আমি গেছ ভৰাই দিওঁ নেক্সট আমাৰ এক্সাম্পল হৈছে ইমালশ্যন ঠিক আছে ইমালশ্যন মানে লিকুইডত লিকুইড থাকিলে বেষ্ট এক্সাম্পল হৈছে আমাৰ মিল্ক ঠিক আছে মিল্ক ইজ এন এক্সাম্পল অফ ইমালশ্যন এইটো কুৱেশ্যন সুধি দিব পাৰে আমাক বা ফেচ ক্ৰীম আমি যদি কনচিষ্টেঞ্চিটো চাওঁ শেভিং ক্ৰীম সদায় অলপ পাতলা হয় ঠিক আছে লাইট হয় কিন্তু ফেচ ক্ৰীমটো তাতকৈ বেছি কি হয় অলপ বেছি ডাঠ হয় কেলে বিকজ তাৰ লিকুইডত মিক্স হৈ আছে আৰু তাৰ ওপৰটোত কি হৈছে লিকুইডত গেছ মিক্স হৈ আছে তো সেইকাৰণে বেছি পাতলা হয় ঠিক আছে নেক্সট আমি এতিয়া আমাৰ নেক্সট এক্সাম্পলটো হৈছে সল মানে কি হয় যদি কেনেকৈ লিকুইড থাকে তাত আমি কি মিলাই দিওঁ সলিড মিলাই দিওঁ ঠিক আছে এইটোক সল বুলি কয় এক্সাম্পল কি হৈছে আমাৰ বোকাত পানী আছে আমি তাত কি হৈছে মাটি ঢালি দিছোঁ বা আৰু এটা হৈছে মিল্ক অফ মেগনেছিয়াম মানে আমাৰ এণ্টাইচিডবিলাক ঠিক আছে তাত সলিড লিকুইড পাৰ্টিকলছ আছে য'ত আমি সলিড দি দিছোঁ ঠিক আছে তাৰপিছত আমাৰ নেক্সট এক্সাম্পলটো হৈছে ফোম এতিয়া ফোম মানে কি হয় ফোমত আমাৰ কি হৈ আছে তাত কি হৈছে আমাৰ গেছত আমি সলিডত আমি গেছ মিক্স আমি এক্সাম্পল এটা লৈ পিনি যদি চাওঁ ফোমৰ এক্সাম্পল কি হ'ব আমাৰ স্পঞ্জবিলাক যে আছে স্পঞ্জত কি থাকে সৰু সৰু ফুটা থাকে ফুটাবিলাকত কি থাকে এইটো সলিডত কি থাকে এইটো গেছ থাকে গেছ পাৰ্টিকলছ থাকে ফুটাবিলাকত আৰু আমাৰ এক্সাম্পল কি হ'ব পাৰে ৰাবাৰ হ'ব পাৰে ঠিক আছে ৰাবাৰ হ'ব পাৰে আৰু লগতে কি হ'ব পাৰে আমাৰ পিউমিজ যোনটো এটা পাথৰ হয় ইট ইজ এ টাইপ অফ ষ্টোন ঠিক আছে এটা পাথৰ হয় তাৰপিছত আমাৰ নেক্সট হৈছে আমাৰ যদি সলিডত আমি সলিড মিক্স কৰি দিছোঁ সেইটো কি বুলি কোৱা হয় সলিড সল বুলি কোৱা হয় ঠিক আছে সলিড সল তাৰপিছত এক্সাম্পল কি হয় কালাৰ্ড জেমষ্টোন মানে আমি যোনবোৰ পাথৰ পিন্ধো আঙুঠিত সেইবিলাকে হৈছে আমাৰ কালাৰ্ড জেমষ্টোনবিলাক আৰু লাষ্টলি আমাৰ কি হ'ব যদি সলিডত আমি লিকুইড মিক্স কৰি দিওঁ সেইটোক আমি কি বুলি ক'ম জেল বুলি ক'ম আমাৰ যোনবোৰ জেলিবিলাক থাকে ঘৰত সেইবিলাকে কিহৰ এক্সাম্পল জেলৰ এক্সাম্পল ঠিক আছে এইটো সুধি দিব পাৰে লগতে আমাৰ কি হ'ব চিজ বাটাৰ এই টেবুলখন এইকাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইকাৰণে আমি এটা এক্সাম্পল বহুত ভালকৈ মনত ৰাখিব লাগিব স্পেচিয়েলি এৰ'ছলকেইটা ঠিক আছে এতিয়া আমি নেক্সট কনচেনট্ৰেশ্যন অফ দ্য সলিউশ্যন ঠিক আছে সলিউশ্যন মানে আমাৰ কি আছিলে য'ত সলিউট আৰু সলভেণ্ট থাকে ঠিক আছে এইটোক আমি তিনিটা ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰোঁ সলিউশ্যন ইজ সলিউট প্লাছ সলভেণ্ট এইটোক আমি দুটা ফৰ্মুলাই দি চাম জাষ্ট আমি ফৰ্মুলাকেইটা জানি চাম প্ৰথমটো হৈছে মাছ অফ সলিউট আপন মাছ অফ সলভেণ্ট ইনটু 100% ঠিক আছে এটা এইটো ৱে হৈ গ'ল আমি কনচেনট্ৰেশ্যন ওলোৱা আৰু এটা আমাৰ ফৰ্মুলা কি হ'ব নেক্সট ফৰ্মুলাটো হ'ব আমাৰ মাছ অফ সলিউট একে থাকিব ওপৰতো তাৰপিছত আমি লিখিব পাৰিম যে ভলিউম অফ সলভেণ্ট বা সলিউশ্যন ঠিক আছে একেটা কথাই হয় আমি ইয়াত কেইটামান ফৰ্মুলা এপ্লাই কৰি পিনি আমি এইটো বস্তু চাম পিছত ঠিক আছে নেক্সট আমি চাম আমাৰ ছেপাৰেশ্যন প্ৰচেছবিলাক ঠিক আছে ইয়াত আমি কি ছেপাৰেট কৰিছোঁ মিক্সাৰবিলাক ছেপাৰেট কৰিছোঁ আমাৰ এগাল টাইপ আছে ফিল্ট্ৰেশ্যন মেগনেটিক ছেপাৰেশ্যন আৰু ছাবলিমেশ্যন ছেপাৰেটিং ফ্ৰম এভাপৰেশ্যন ক্ৰিষ্টেলাইজেশ্যন ডিষ্টিলেশ্যন ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন ক্ৰমেটোগ্ৰাফি চ' এটাক আমি গোটেই যিমানখিনি আছে 9টা দিয়া আছে এটাক আমি ইণ্ডিভিজুৱেল এইটো ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট হয় বহুত কুৱেশ্যন আহে ইয়াৰ পৰা ইয়াত আমাৰ এক্সাম্পল বহুত বেছিকৈ সোধে ঠিক আছে ইয়াত আমি কি বস্তু ইউজ কৰিছোঁ গোটেইকেইটা প্ৰচেছত আমি এটা বস্তুৱে দেখা পাম যে আমি যোনকেইটা বস্তু ছেপাৰেট কৰি আছোঁ সিহঁতৰ ফিজিকেল প্ৰপাৰ্টিত কিবা এটা ডিফাৰেণ্ট থাকিব ঠিক আছে আমি কনচিকুৱেণ্টলি চাই যাম যে কি ফিজিকেল প্ৰপাৰ্টিজত সিহঁতৰ এই দুটা যোনকেইটা ছাবষ্টেঞ্চ মিক্স হৈ আছে সিহঁতৰ কি ফিজিকেল প্ৰপাৰ্টি ডিফাৰেঞ্চ থাকে আৰু সেই প্ৰিন্সিপলটোৱে ইউজ কৰি পিনে আমাৰ এই ডিফাৰেণ্ট প্ৰচেছকেইটা আছে ঠিক আছে চ' এতিয়া আমি আমাৰ ফাৰ্ষ্ট প্ৰচেছটো চাম সেইটো হৈছে ফিল্ট্ৰেশ্যনত আমি কৈছিলোঁ অথনি যে ফিজিকেল প্ৰপাৰ্টিৰ মাজত এটা ডিফাৰেণ্ট থাকিব ইয়াত আমাৰ কি থাকে পাৰ্টিকল চাইজটো ডিফাৰেণ্ট থাকে ঠিক আছে আমি অথনি পঢ়িছিলোঁ যে ফিল্ট্ৰেশ্যন ট্ৰু সলিউশ্যন কৰিব পাৰিনে নোৱাৰি ছাছপেনশ্যনত কৰিব পাৰিনে পাৰি কলয়ডত কৰিব পাৰিনে কলয়ডৰ ফিল্ট্ৰেশ্যন কৰিব নোৱাৰি কেলে নোৱাৰি কাৰণ ট্ৰু সলিউশ্যন আৰু কলয়ডত আমাৰ কি হয় পাৰ্টিকল চাইজটো বহুত বেছি সৰু থাকে ঠিক আছে চ' এতিয়া আমি ছাছপেনশ্যনৰ এটা এক্সাম্পল লৈ চাওঁ আমাৰ বালি আৰু পানী ঠিক আছে চেণ্ড আৰু আমাৰ ৱাটাৰ ঠিক আছে চেণ্ড আৰু ৱাটাৰ যদি আমি ঢালি দিওঁ আমাৰ কি হ'ব চেণ্ডটো তললৈ নাহে কি হয় ওপৰতে ট্ৰেপ হৈ যাব বিকজ তাৰ পাৰ্টিকল চাইজটো বেছি ডাঙৰ হয় আৰু ৱাটাৰত যিহেতু পাৰ্টিকল চাইজ সৰু হয় সি ফিল্টাৰ পেপাৰখিনি পাছ হৈ গৈছে তো আমাৰ পাৰ্টিকল চাইজৰ ডিফাৰেঞ্চতে আমি এই প্ৰচেছটো কেৰি কৰিলোঁ সেই প্ৰচেছটো হৈছে আমাৰ ফিল্টাৰেশ্যন চ' ইয়াত আমাৰ নেক্সট প্ৰচেছটো চাম এইটো হৈছে মেগনেটিক ছেপাৰেশ্যন ফিজিকেল প্ৰপাৰ্টি কি ডিফাৰেঞ্চ থাকিব এটা আমাৰ ছাবষ্টেঞ্চ কি হ'ব এটা আমাৰ ছাবষ্টেঞ্চ মেগনেটিক হ'ব আৰু এটা কি হ'ব নন মেগনেটিক হ'ব ঠিক আছে এতিয়া আমি এক্সাম্পল এটা লৈ পিনি চাওঁ আমাৰ ছাপ'জ বালি আছে বালিৰ ভিতৰত কি আছে আমাৰ গজাল আছে গজালৰ টুকুৰা আছে ঠিক আছে গজাল আছে চ' এইখিনি আমি কেনেকৈ ছেপাৰেট কৰিব পাৰিম আমি কি কৰিম এটা মেগনেট লৈ আহিলে আমাৰ কি হ'ব মেগনেটে আমাৰ গজালখিনিক এট্ৰেক্ট কৰি দিব ঠিক আছে কাৰণ গজালটো মেগনেটিক হয় আমাৰ বালিখিনি কি হ'ব নন মেগনেটিক ঠিক আছে তেতিয়া সেই দুটা আল্টিমেটলি কি হৈ যাব ছেপাৰেট হৈ যাব
নেক্সট আমি যদি এক্সাম্পল চাওঁ আমাৰ এক্সট্ৰেকশ্যন অফ মেটেল ফ্ৰম ইটছ অ'ৰ ঠিক আছে এতিয়া আমাৰ অ'ৰ মানে কি হৈছে অ'ৰ মানে মেটেলটো আমাৰ নেচাৰত অ'ৰৰ ফৰ্মত এক্সিষ্ট কৰে মেটেল আৰু ইম্পিউৰিটিজ কি হৈ থাকে মিক্স হৈ থাকে ঠিক আছে মেটেল আৰু ইম্পিউৰিটি মিক্স হৈ থাকে যোনটো অ'ৰ বুলি কয় এতিয়া আমাৰ যদি অ'ৰখিনি আমি ক্ৰাছ কৰি আমাৰ মেগনেটিক ৰোলাৰটো চলাই দিওঁ মেচিনটো চলাই দিওঁ তেতিয়া আমাৰ কি হ'ব যোনখিনি নন মেগনেটিক ইম্পিউৰিটিজ আছে সেইখিনিক বাহিৰৰ ফালে পঠাই দিব আৰু যোনখিনি মেগনেটিক মানে আমাৰ মেটেলখিনি আছে মেটেলখিনিক নিজৰ ফালে এট্ৰেক্ট কৰি ল'ব আমি ডায়েগ্ৰামটো দেখিব পাইছোঁ তেতিয়া কি হ'ব আমাৰ মেগনেটিক পাৰ্টিকলছখিনি আমাৰ নন মেগনেটিক পাৰ্টিকলছৰ পৰা ছেপাৰেট হৈ যাব মানে ইম্পিউৰিটিজখিনি আমাৰ ইয়াত নন মেগনেটিক হয় ঠিক আছে আৰু আমাৰ মেটেলছখিনি আমাৰ কি হয় মেগনেটিক হয় এই কুৱেশ্যনটো সুধি দিব পাৰে আৰু এইটো এবাৰ সুধিছে ঠিক আছে এইটো আমি ভালকৈ ইম্পৰ্টেণ্ট ৰাখিম নেক্সট আমাৰ প্ৰচেছ হৈছে আমাৰ ছাবলিমেশ্যন এতিয়া ছাবলিমেশ্যনত কি হৈ আছে ছাবলিমেশ্যন এটা পাৰ্টিকল কি হয় ছাবলিমেটৰী হয় আৰু এটা পাৰ্টিকল নন ছাবলিমেটৰী আমি লাষ্ট চেপ্টাৰত পঢ়িছিলোঁ ছাবলিমেশ্যন মানে আমাৰ কি আছিলে গেছ সলিড ডাইৰেক্টলি চেঞ্জেছ ইনটু গেছ ঠিক আছে সেইটোক আমি কি বুলি কওঁ ছাবলিমেশ্যন বুলি কওঁ তো ইয়াত এটা পাৰ্টিকল কি হ'ব ছলিডৰ পৰা ডাইৰেক্ট গেছলৈ কনভাৰ্ট হৈ যাব সেইটোক আমি ছাবলিমেটৰী বুলি কওঁ আৰু এটা পাৰ্টিকল নহ'ব ঠিক আছে সেইটোক আমি নন ছাবলিমেটৰী বুলি কওঁ তো এতিয়া আমি এক্সাম্পল কেইটামান চাম ঠিক আছে এতিয়া আমি এক্সাম্পল কেইটামান চাওঁ প্ৰথম এক্সাম্পল হৈছে এলুমিনিয়াম ক্লৰাইডৰ লগত কি আছে সল্ট আছে ঠিক আছে এলুমিনিয়াম ক্লৰাইড আৰু সল্ট ঠিক আছে এলুমিনিয়াম ক্লৰাইড বা আয়োডিন ক্লৰাইড আৰু সল্ট আৰু এটা এক্সাম্পল আমাৰ কি হ'ব কেমফৰ আৰু সল্ট কেমফৰ এটা ৱাক্সি ছাবষ্টেঞ্চ হয় যোনটো বহুত মেডিচিনত আমি ইউজ কৰা হয় ঠিক আছে এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন সুধিছে কেমফৰ আৰু সল্ট আমি কিহেদি ছেপাৰেট কৰোঁ ছাবলিমেশ্যন একচুৱেলি ইয়াত কি হৈ আছে আমাৰ যোনটো সল্ট মিক্সচাৰ যোনটো থাকে আমি মিক্সচাৰটো তলত আমি বিকাৰটো লৈ লওঁ আমি যেতিয়া হিট কৰি দিওঁ তেতিয়া কি হয় এই বস্তুটো যোনটো আমাৰ কেমফৰ বা আয়োডিন বা এলুমিনিয়াম ক্লৰাইড থাকে সেইটো কি ফৰ্মত কনভাৰ্ট হৈ যায় ভেপাৰ বনি যায় ঠিক আছে তাৰ ভেপাৰ বনি যায় সেই ভেপাৰবিলাক ওপৰলৈ উঠি যায় কিন্তু ভেপাৰবিলাক এস্কেপ কৰিব নোৱাৰে ওলাই যাব নোৱাৰে কাৰণ কটন প্লাগটো দিয়া আছে তো ভেপাৰবিলাকৰ কি হ'ব কনডেনচেশ্যন হৈ যাব আকৌ যেতিয়া টেম্পাৰেচাৰটো কমি যাব সিহঁতি আকৌ কি বনি যাব ছলিড বনি যাব ঠিক আছে চ' আমাৰ নেক্সট প্ৰচেছ হৈছে ছেপাৰেটিং ফানেল আমি কেনেকুৱা লিকুইডৰ কাৰণে ইউজ কৰোঁ আমাৰ ইমিচিবল লিকুইডছ মানে কি হয় আমাৰ ইমিচিবল লিকুইডছ মানে যোনবোৰ লিকুইড ভালকৈ মিক্স নহয় এটা এটাৰ লগত ঠিক আছে চ' ছেপাৰেটিং ফানেল আমি ইমিচিবল লিকুইডৰ কাৰণে ইউজ কৰোঁ ইয়াত আমাৰ ফিজিকেল প্ৰপাৰ্টি কি ডিফাৰেঞ্চ থাকে ডিফাৰেঞ্চ ইন দ্য ডেনচিটি কেইটা ডিফাৰেঞ্চ এক্সাম্পল এটা লওঁ কেৰচিন অইল আৰু ৱাটাৰ ঠিক আছে যদি পানী আৰু অইল কেনেবাকৈ বেছি থাকে আমি যদি কেনেবাকৈ এই ছেপাৰেটিং ফানেলটোত আমি কেনেবাকৈ ষ্টেণ্ড বাই হ'ব দিওঁ ঠিক আছে এই যোনটো আমাৰ ছেপাৰেটিং ফানেল তাত যদি আমি ষ্টেণ্ড বাই হ'ব দিওঁ কি হ'ব অলপ দেৰি পিছত কেৰচিনটো ওপৰলৈ আহি যাব পানীটো তলত ছেটেল হৈ যাব যোনটো আমি ইজিলি ছেপাৰেট কৰি ল'ব পাৰোঁ কাৰণ কিয় হ'ল কাৰণ ইয়াত আমাৰ কেৰচিন অইলৰ যোনটো ডেনচিটি হয় সেইটো কম হয় ৱাটাৰতকৈ ঠিক আছে চ' ৱাটাৰৰ ডেনচিটি বেছি হোৱাৰ কাৰণে তলত থাকিব কেৰচিন অইল কম হোৱাৰ কাৰণে ওপৰত থাকিব আমি আমাৰ নেক্সট প্ৰশ্ন এভাপৰেশ্যনত আমাৰ কি হৈ আছে ইয়াত আমি কিহৰ কাৰণে ইউজ কৰি আছোঁ এটাৰ আমাৰ ইয়াত ছাবষ্টেঞ্চ কি হ'ব এটা ছাবষ্টেঞ্চ আমাৰ ভলেটাইল হ'ব আৰু এটা নন ভলেটাইল মানে কি গেছলৈ কনভাৰ্ট হৈ যাব পাৰে তাত যেতিয়া আমি তাক হিট কৰোঁ এক্সাম্পল কি হ'ব আমাৰ সল্ট ইন চি ৱাটাৰ ঠিক আছে যোনটো আমাৰ সাগৰীয় পানী যোনটো আমাৰ নিমখ আছে এইটোক আমি ছেপাৰেট কিহেদি কৰোঁ এভাপৰেশ্যন দি আমি ইয়াত কি কৰোঁ চিম্পল এটা বিকাৰ টাইপৰ ষ্ট্ৰাকচাৰ এটা লওঁ তাত আমি কি কৰোঁ হিট কৰি দিওঁ তলৰ পৰা হিট কৰি দিলে কি হ'ব যিহেতু আমাৰ পানীটো ভলেটাইল হয় এইটো গেছ বনি পিনি উৰি গৈ যাব তলত আমাৰ কি থাকি যাব সল্টখিনি আমাৰ তলত থাকি যাব ভেৰি চিম্পল ফেনমেনা এইটো হৈছে আমাৰ এভাপৰেশ্যন নেক্সট আমাৰ আৰু তাৰ লিখা চিমিলাৰ ফৰ্মুলা এইটো ক্ৰিষ্টেলাইজেশ্যনো একেই ভলেটাইল আৰু নন ভলেটাইলৰ মাজতে আমি ইউজ কৰোঁ আৰু সল্ট চি ৱাটাৰৰ পৰা এক্সট্ৰেক্ট কৰিবলৈ আমি ক্ৰিষ্টেলাইজেশ্যন ইউজ কৰোঁ কিন্তু ক্ৰিষ্টেলাইজেশ্যন অলপ বেছি এডভান্টেজিয়াছ হয় ঠিক আছে কিয় কৈ আছোঁ এতিয়া ইয়াত আমাৰ কি হৈ আছে একচুৱেলি যোনটো আমাৰ চি ৱাটাৰ থাকে সেইটো প্ৰথমতে আমি এটা চলভেণ্টৰ লগত মিক্স কৰি দিওঁ ঠিক আছে চলভেণ্টৰ মিক্স কৰি তাৰপৰা হিট কৰি দিলে কি হয় আমি ক্ৰিষ্টেলৰ ফৰ্মত আমাৰ কি এক্সট্ৰেক্ট কৰিব পাৰোঁ আমাৰ সল্টটো নিমখখিনি আমি ক্ৰিষ্টেলৰ ফৰ্মত এক্সট্ৰেক্ট কৰিব পাৰোঁ কম্পেয়াৰ্ড টু এভাপৰেশ্যন ক্ৰিষ্টেলাইজেশ্যন ইজ ভেৰি এডভান্টেজিয়াছ কিয় আমি চলভেণ্টটো মিক্স কৰি দিছোঁ ঠিক আছে চলভেণ্টটো মিক্স কৰি দিয়াৰ কাৰণে কি হৈছে আমি ক্ৰিষ্টেল ফৰ্মত পাব পাৰিছোঁ আমাৰ যোনখিনি ছাবষ্টেঞ্চ আছে ঠিকে আছে তাৰপৰা আৰু কি হয় ইয়াত ইভাপৰেশ্যনত কি হ'ব পাৰে কেতিয়াবা যোনটো আমাৰ ছাবষ্টেঞ্চ আছে কমপ্লিটলি ডেষ্ট্ৰয় হৈ যাব পাৰে যদি আমি বেছি হিট দিওঁ কিন্তু ক্ৰিষ্টেলাইজেশ্যন হোৱাৰ কাৰণে ইয়াত যেনিবা সেইটো নহয় ঠিক আছে এতিয়া আমি নেক্সট প্ৰচেছটো হৈছে আমাৰ ডিষ্টিলেশ্যন আমাৰ ফিজিকেল প্ৰপাৰ্টিকেইটা কি ডিফাৰেঞ্চ দুটা মিক্সিবল লিকুইডছৰ কাৰণে আমি ডিষ্টিলেশ্যন ইউজ কৰোঁ ঠিক আছে কমপ্লিটলি মিক্স হৈ যোৱা তাত ডিফাৰেঞ্চ আমাৰ কি থাকে ডিফাৰেঞ্চ ইন দ্য বইলিং পইণ্ট ইয়াত বইলিং পইণ্টটো ডিফাৰেণ্ট হয় ইয়াত একচুৱেলি হৈ কি আছে এক্সাম্পল এটা যদি লৈ আমি বুজিব যাওঁ ছাপ'জ এচিটন আৰু যদি ৱাটাৰ মিক্স হৈ আছে ঠিক আছে বা এলকহল আৰু ৱাটাৰ কোনোবা ল'লেই হ'ল আমাৰ এচিটনৰ বইলিং পইণ্ট কিমান 56 ডিগ্ৰী আৰু ৱাটাৰৰ আমাৰ কিমান 100 ডিগ্ৰী তো আমি দেখিব পাইছোঁ যে সিহঁতৰ বইলিং পইণ্টৰ মাজত এটা হিউজ ডিফাৰেঞ্চ আছে ঠিক আছে চ' ইয়াত চিম্পল আমাৰ ডিষ্টিলেশ্যন গোটেই ছেটআপটো দিয়া আছে ইয়াত আমাৰ একচুৱেলি
হৈ গৈ আছে সাপোজ আমাৰ এচিটন আৰু ৱাটাৰৰ মিক্সাৰটো আমি বিকাৰত লৈ লৈছোঁ ঠিক আছে আমি যেতিয়া হিট পাছ কৰি দিছোঁ এচিটনটো সোনকালে বইল হ'ব বিকজ তাৰ বইলিং পইণ্টটো কম হয় এচিটনটো বইল হৈ পিনি আমাৰ গৈ পিনি লাষ্টত কি বিকাৰটোত গৈ পিনি কালেক্ট হৈ যাব কিন্তু তেতিয়ালৈকে আমাৰ ৱাটাৰটো বইল হ'ব নে ৱাটাৰটো বইল নহয় ঠিক তেনেদৰে এলকহল আৰু ৱাটাৰৰ লগতো সেম প্ৰচিডিয়াৰ হ'ব এলকহল সোনকালে বইল হ'ব ৱাটাৰৰ কম্পেৰিজনত ঠিক আছে আমাৰ নেক্সট প্ৰচেছটো হৈছে ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন এইটো ইমিছিবল লিকুইডছৰ কাৰণে ইউজ হয় তাৰ ডিফাৰেঞ্চ ইন বইলিং পইণ্টে থাকে কিন্তু ইয়াৰ ডিফাৰেঞ্চটো কি হয় বইলিং পইণ্টৰ ডিফাৰেঞ্চটো কম হয় এটা এক্সাম্পল ল'লে আমি বুজি পাম আমাৰ এচিটন আৰু এলকহল ঠিক আছে এচিটন আৰু এলকহলত এলকহলৰ আমি জানো 78 ডিগ্ৰী চেলচিয়াছ বইলিং পইণ্ট আৰু এচিটনৰ কিমান 56 ডিগ্ৰী চেলচিয়াছ আগৰ এক্সাম্পলটো চাইছোঁ ইয়াত গোটেই ছেটআপটোত একচুৱেলি কি হ'ব আমাৰ একচুৱেলি হ'ব কি ইয়াত এটা ৰেজিষ্টেঞ্চ এটা আছে ঠিক আছে ৰেজিষ্টেঞ্চটো থকাৰ কাৰণে আমাৰ কি হ'ব দুইটা একেটা টাইমতে অলম'ষ্ট বইল হ'ব কিন্তু এটা পাছ হ'ব নোৱাৰিব এচিটন আৰামছে ৰেজিষ্টেঞ্চটো পাছ কৰি যাব মানে পাথৰ কিছুমান ৰাখা আছে দুইটাই গেছ বনিব কিন্তু এচিটন সেই ৰেজিষ্টেঞ্চটো আমি পাছ হৈ পিনি গুচি যাব পাৰিব ঠিক আছে কিন্তু আমি যদি ইয়াত চিম্পল ডিষ্টিলেশ্যন কৰোঁ তেতিয়া আমাৰ কি হ'ব এচিটনৰ এলকহল সমান বইলিং পইণ্ট একেটা টাইমতে বইল হৈ যাব আকৌ গৈ পিনি বিকাৰটোত গৈ মিক্সে হৈ যাব ঠিক আছে চ' আমি বিচাৰোঁ যে অকণমান টাইম লেপছ এটা থাকক সেইকাৰণে আমি ৰেজিষ্টেঞ্চ এটা দি দিছোঁ ৰেজিষ্টেঞ্চটোৰ কাৰণে কি হ'ব এচিটন ওলাব পাৰিব কিন্তু এলকহল ওলাব নোৱাৰিব এলকহল তলতে থাকি যাব আৰু এচিটন গৈ পিনি আমাৰ বিকাৰটোত গৈ পিনি কালেক্ট হৈ যাব ঠিক আছে এতিয়া আমি আমাৰ নেক্সট প্ৰচেছ সেইটো হৈছে আমাৰ চেণ্ট্ৰিফিউগেশ্যন ফিজিকেল প্ৰপাৰ্টি কি ডিফাৰেঞ্চ থাকে ডিফাৰেঞ্চ ইন দেয়াৰ ডেনচিটি ইয়াত ডেনচিটিকেইটা ডিফাৰেঞ্চ থাকে ঠিক আছে সাপোজ আমি কি কৰোঁ এডাল ষ্ট্ৰিঙত আমি পাথৰ এটা ওলমাই লৈ যদি আমি যদি ঘূৰাই থাকোঁ আৰু যদি ষ্ট্ৰিংডাল আমি মাজতে কাটি দিওঁ তেতিয়া কি হ'ব আমাৰ যোনটো পাথৰ আছে বাহিৰলৈ গুচি যায় কিয় যায় চেণ্ট্ৰিফিউগেল ফ'ৰ্চৰ কাৰণে এই ছেইম প্ৰিন্সিপলটো ইয়াত এপ্লাই কৰি থকা আছে ইয়াত আমাৰ কি হ'ব যোনখিনি আমাৰ বেছি ডেনচিটি থকা বস্তু আছে ঠিক আছে এইটো জেনেৰেলি প্ৰচেছটো চেণ্ট্ৰিফিউগেশ্যনটো ক'ত ইউজ আমাৰ লেবৰেটৰীবিলাকত ইউজ হয় ঠিক আছে যোনবোৰ বেছি ডেনচিটি থাকিব যেনেকৈ RBC চেলছবিলাক কি হ'ব মষ্টলি RBC একদম তলত চেটেল বিকজ ডেনচিটি চবতকৈ বেছি হয় কম্পেৰিজন ঠিক আছে চবতকৈ মেক্সিমাম এমাউণ্টতো আছে ডেনচিটিৰ সেইকাৰণে বেছি হয় তাৰ বাকীকেইটা চেল সেইটো মতে লেয়াৰবিলাকত ছেপাৰেট হৈ যাব আমাৰ এটা মটৰ ব্লেড ইয়াত যোনটো এইটো মটৰ ৰটেটাৰ থাকে এইটো পুৰা ঘূৰিব আৰু গোটেইখিনি ডেনচিটি বেছিটো ছেপাৰেট এক্সাম্পল আমাৰ কি হ'ব লেবৰেটৰীত আমি ইউজ কৰোঁ মেডিকেল লেবৰেটৰীবিলাকত ঠিক আছে চ' আমাৰ নেক্সট প্ৰচেছ হৈছে ক্ৰমেটোগ্ৰাফি এতিয়া ক্ৰমেটোগ্ৰাফি আমি কেতিয়া ইউজ কৰোঁ যেতিয়া মোৰ দেন ওৱান সলিউট থাকে সলিউশ্যনত এক্সাম্পল এটা লৈ যদি আমি চাওঁ ইয়াত আমাৰ কি পানী আছে তাৰ ওপৰত আমি যদি সাপোজ য়েল্লো ব্লু গ্ৰীণ কালাৰৰ এগাল ডাই দি দিওঁ ঠিক আছে কালাৰিং এজেণ্টছ দি দিওঁ তেতিয়া আমাৰ মিক্সাৰ এটা বনি যাব তো এনেকুৱা মিক্সাৰবোৰ এনেকৈ ছেপাৰেট কৰিম ক্ৰমেটোগ্ৰাফি দি ছেপাৰেট আমি এখন কি কৰিম ফিল্টাৰ পেপাৰ এখন লওঁ ফিল্টাৰ পেপাৰত আমি এই লিকুইডটো দি দিম তাৰপিছত আমি ফিল্টাৰ পেপাৰখন ক'ত দি দিম ফিল্টাৰ পেপাৰখন আমি পানীত জুবিয়াই দিম ঠিক আছে পানীত জুবিয়াই দিলে কি হ'ব তেতিয়া আমাৰ পানীখিনি কি হ'ব লাহে লাহে ওপৰলৈ উঠি থাকিব ঠিক আছে পানীখিনি লাহে লাহে ফিল্টাৰ পেপাৰখন দি ওপৰলৈ উঠি আহি থাকিব আৰু আমাৰ যোনবিলাক কালাৰ আছে সেইবিলাক একৰ্ডিং টু দিয়াৰ ডেনচিটি ইয়াত মই এটা কথা ক'ব গ'লে ইয়াত যোনটো ফিজিকেল প্ৰপাৰ্টি ডিফাৰেণ্ট হয় ইয়াত যোনটো ছাবষ্টেঞ্চ আছে সিহঁতৰ ডেনচিটিটো বেলেগ বেলেগ হয় ঠিক আছে যদি ৰেড কালাৰ ডেনচিটি চবতকৈ বেছি হয় তেতিয়া চবতকৈ বেছি তলত ছেটেল হ'ব আৰু যিমানেই ডেনচিটিটো কমি গৈ থাকিব কালাৰবিলাকৰ ডাইবিলাকৰ সিহঁতি ওপৰত এনেকৈ লেয়াৰ ৱাইজ আমাৰ আহি যাব ঠিক আছে তো এনেকৈ আমি গোটেই সলিউশ্যনটো আমি ছেপাৰেট কৰিব পাৰোঁ তো এতিয়া ক্ৰমেটোগ্ৰাফি প্ৰচেছটো ক'ত ইউজ হয় এটা ডাইচটো আমি দেখিলোঁ ডাইবিলাক ছেপাৰেট কৰিবলৈ আৰু এটা আমাৰ ব্লাডৰ পৰা যদি আমি ড্ৰাগখিনি ওলাব হয় মানে দৰৱ যোনখিনি আমি খাওঁ তেতিয়াও সেইটো প্ৰচেছৰ কাৰণে আমি ক্ৰমেটোগ্ৰাফি ইউজ কৰোঁ যদি সাপোজ আমি গম পাবলৈ যে এই ড্ৰাগটো আমাৰ ব্লাডত আছে নে নাই সেনেকৈ ছেপাৰেট হয় একৰ্ডিং টু দিয়াৰ ডেনচিটি ঠিক আছে এটাতকৈ বেছি যদি সলিউশ্যনত থাকে চ' ইয়াৰ পিছত আমি এই কুৱেশ্যন কেইটামান চাম NCERTৰে কুৱেশ্যন হয় চ' ইয়াৰ যোনখিনি আনচাৰ্ছ আছে সেইখিনি হোৱাটছএপ গ্ৰুপত আমাৰ যুৱ ভাৰতীৰ হোৱাটছএপ গ্ৰুপত তাত দি দিয়া হ'ব নহবা আনচাৰখিনি কমেণ্ট ছেকশ্যনতো দিব পৰা যায় ঠিক আছে চ' থেংক ইউ